19 জুলাইৰ বলিয়া বানে সৰ্বশান্ত কৰা এইখন অভয়পুৰীয়া গাঁও। অভয়পুৰীয়া গাঁৱতে আহিছিল সেই বলিয়া গাঁও, উটি গৈছিল এজন এজনকৈ বহু মানুহ। আৰু আপোনালোকে চাগে সেইদিনা দেখিছিল যে এটা পৰিয়ালৰ সকলো কেইজন ব্যক্তিয়ে উটি গৈছিল। মোৰ লগত এতিয়া আপোনালোকে যিটো পৰিয়াল দেখিছে, এই পৰিয়ালটোৰ 4জন ব্যক্তিয়ে একেলগে বলিয়া বানত উটি গুচি গৈছিল। 4জনৰ প্ৰাণহানি হৈছিল। এতিয়া বান আঁতৰি গ'ল, নতুন আকৌ জীৱন সংগ্ৰাম সকলোৰে, কাৰণ এতিয়া জীয়াই থাকিব লাগিব, আগলৈ যাব লাগিব, খাব লাগিব, ভাঙি যোৱা ঘৰখন বনাব লাগিব, ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব, এনেকুৱা ধৰণৰ বহু প্ৰত্যাহ্বান এইখন গাঁৱত এতিয়া, এইখন গাঁও বুলি নহয় কিন্তু এই অভয়পুৰীয়া গাঁৱতে আচলতে চাগে বানৰ আটাইতকৈ ভয়াৱহ সোঁতটো ইয়াতে পৰিছিল। যিকেইজন উটি গ'ল তেখেতসকলৰ বৰ্তাক নহয় জানো? 19 তাৰিখ দেওবাৰ হৈছিলে। দেওবাৰত যিটো গধূলি সময়ত বহুত দেৰিকৈ আহিছে আৰু যিটো পানী আহিছিলে বান বহুত প্ৰবাল সোঁতত আহিছিলে, বহুত হেৰিকেনে জোৰ কাৰণে আমি মানুহ ওলাবলৈ সুবিধাই নাপাইছিলোঁ। লগত আহোঁতে মই পাছে পাছে আহি আছোঁ। তেওঁ পুতেক ডাঙৰজন, যিজন ডাঙৰ ল'ৰা সি পাৰ কৰাই আছে। দলং এখন আছিলে, দলংখনো ধৰি লওক ডাং খাই গ'ল। ডাং খাই যোৱাৰ পিছত মাকক পাক পালে, আকৌ মোক পাক কৰাইছে। তেনেকৈ পাৰ কৰাই থাকোঁতে মোৰ মুখৰ আগতে উটুৱাই লৈ গুচি গ'ল মাকক। কি নাম আছিলে? উটুৱাই লৈ গ'ল। পিছত সিও গৈ ধৰিবলৈ গৈছিলে, লগতে ধৰিবলৈ তাকো লৈ গ'ল। তেওঁৰ নামটো কি আছিল? যিজনে বিদ্যুৎ দুৱাৰা, ডাঙৰ। তাৰপিছত একেবাৰে সৰু ল'ৰাটো ঘৰত আছিলে। ঘৰৰ পৰা সিহঁতি চোৱা শুনিলে, চোৱা শুনি পিনি সিও আহি নামি দিলে মাকে সিও নামি দিলেহি। নেদেখিলোঁ আমি পিছে সি নমা নেদেখিলোঁ, কিন্তু মোৰ চিঞৰাহে শুনিছোঁ দেই, নেদেখিলোঁ। আন্ধাৰ হ'ল যে নেদেখিলোঁ। তাৰপৰা সেই লগ লাগি নালাগে সেইটোও নাজানো, কিন্তু ইয়াৰ পৰা কমচে কম ভালমান দূৰত আমাৰ ঘৰটো আছিলে। ঘৰটোৰ পৰা বহুত দূৰ আঁতৰি আহিছিলে। তাৰপাছত গৈ পিনি পানী আনি আটাইকেইজন ঘৰ বাৰীতে উলিয়ালে। এতিয়া কাজকৰ্ম তেখেতসকলৰ এতিয়া কৰিব লাগিব। ঘৰতটো নোৱাৰিয়ে, ইয়াতে কৰিব লাগিব। ইয়াতে কৰিব লাগিব। মানে ঘৰখনৰ পৰা পানী গ'ল, এতিয়া ঘৰখনৰ পৰা গৈছে কালি অলপ চোতাললৈকে আকৌ উঠিলে। উঠি আছে। তাৰপিছতে ঘৰটো শুকালে যদিও ঘৰ চব ভাগি গ'ল। তালে ঘৰ সম্পূৰ্ণ ভাগিলে। ঘৰৰ অৱস্থা নাই, সোমাব পৰা অৱস্থাত নাই। তাৰমানে ঘৰটো কেঁচা আছিলে আমাৰ, ভাঙি গ'ল। আৰু এতিয়া আমি এতিয়া এই ৰংঘৰ মঞ্চতে থাকিব লৈছোঁ। এতিয়া এই ৰংঘৰ মঞ্চতে হেৰি কৰি থাকিবলগীয়া হৈছে, এনেকুৱা হৈছে। মই আকৌ কৈছোঁ, 4জন বিদ্যুৎ দুৱৰা আৰু তেওঁৰ মাতৃ, তেওঁৰ টুটুমণি দুৱৰা, তেওঁৰ ভগ্নী বিদিশা দুৱৰা, তেখেতৰ ভায়েক বিপ্লৱ দুৱৰা, এই 4জন ইতিমধ্যে নাইকিয়া হৈ গ'ল। এখেতসকলে এতিয়া তেওঁৰ কাজ কৰ্মখিনি কৰিবলৈ বিচাৰিছে, কাৰণ পানী এতিয়াহে আঁতৰি, কালিৰ পৰা আকৌ পানী বাঢ়িবলৈ আৰম্ভ কৰিছে। গতিকে এতিয়া সকলোৰে সহযোগত তেওঁলোকে ইয়াতে এই ৰংগমঞ্চটোতে অভয়াপুৰীয়া গাঁৱত যিকেইজনক বলিয়া বানে উটুৱাই লৈ গ'ল তেওঁলোকৰ কাজ কৰ্মখিনি কৰিবলৈ বিচাৰিছে। আমি কাজ কৰ্ম কৰাৰ বাবে বা আপোনালোকক অকণমান সহায়ক পাব পৰাকৈ যিখিনি আমাৰ ফালৰ পৰা কৰিব পাৰোঁ আমি এইখিনিতে কৈছোঁ যে আমি কৰি থৈ যাম বা আপোনালোকক দি থৈও যাম যিখিনি পৰা। দেউতাক জীয়াই আছে, ডাঙৰ বোৱাৰীজনী জীয়াই আছে আৰু নাতিটি জীয়াই আছে, সৰু মানে 16মহীয়া। কিন্তু তেওঁ বচালে, এখেতসকলকো হয় বচালে, আমাকো বচাইছিলে। তেওঁ বচাই মেলিহে মাক আৰু ভনীয়েকক বচাবলৈ যাওঁতে এইটো হ'ল। মানে কেইবাজনো ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে বিদ্যুৎ দুৱাৰাই। তাৰপিছত মাক আৰু ভনীয়েকক বচাব নোৱাৰিলে, মাক ভনীয়েক উটি গুচি গ'ল। আৰু তাৰ পৰৱৰ্তী সময়ত এতিয়া 16মহীয়া এতিয়া সন্তান আছে, যিগৰাকী বিদ্যুৎ দুৱাৰা বানত উটি গ'ল, কিন্তু বচাই থৈ গ'ল বৰদেউতাক আৰু কেইবাজনৰো জীৱন। সেই বিদ্যুৎ দুৱাৰা এটা 16মহীয়া সন্তান আছে, অসুস্থ, আৰু সেই সন্তানটো এতিয়া চিকিৎসাৰ প্ৰয়োজন। সন্তানটো ডাঙৰ হ'ব লাগিব, জীয়াই থাকিব লাগিব। মই আশা কৰিম যে বিদ্যুৎ দুৱাৰাৰ সেই সন্তানটোৰ চাগে আমি সকলোৱে যদি হাত উজান দিওঁ, বিদ্যুৎ দুৱাৰাৰ সন্তানটো আমি সকলোৱে যাতে পঢ়িব পাৰে, আগবাঢ়ি যাব পাৰে। আমি কি পাৰোঁ নাজানো, কিন্তু এইটো ক'ব পাৰিম যে কিবা নহয় কিবা আমি অকণমান, কাৰণ আমাৰ লগত আমি ইয়ালৈ আহিম বুলি শুনি বহু মানুহে আমাক কৈছে যে আমিও সহায় কৰিম। আমেৰিকাৰ পৰা শিল্পী সেৱা বুলি আমাৰ অসমীয়া মানুহৰ সংগঠন এটা আছে, তেওঁলোকেও আমাক কৈছে যে আমি সহায় কৰিম।
বষ্টনত থকা অসমীয়াসকলেও আমাক কিছু কিছু সহায় কৰিছে আমি তাৰ পৰা আপোনালোকক এতিয়া যি পাৰোঁ দি থৈ যাম আৰু পৰৱৰ্তী সময়তো আমি চেষ্টা কৰিম আপোনালোকক দিবলৈ মোৰ বিশেষকৈ এইটো কথা মই অসমৰ ৰাইজক আকৌ ক'ম কেইবাজনো নিজৰ বৰদেউতাককে ধৰি কেইবাজনো ব্যক্তিৰ জীৱন বচোৱাৰ পাছত বলিয়াবানত উটি গ'ল 4জনকৈ ব্যক্তি একেখন ঘৰৰ অকল এতিয়া মাত্ৰ কেঁচুৱাটো আৰু তেওঁৰ বিদ্যুতৰ পত্নী নিজে উদ্ধাৰ কৰি থৈ গৈছে সেই প্ৰাণী দুটা মানে কণমানিটো আৰু মহিলাগৰাকীক আমি এতিয়া চাব লাগিব ৰাইজে আমি সকলোৱে মিলি চাব লাগিব গতিকে আমি মানুহৰ মই দেখিছোঁ যে ইয়াত সহায়ৰ মানুহৰ বাবে কণ্ডাৰ মানুহৰ অভাৱ হোৱা নাই ইমান মানুহে সহায় কৰিছে সকলোৱে সহায় কৰিছে মই জানো তেওঁলোকেও ভালকৈ ডাঙৰ হ'ব আৰু আপোনালোকে চিন্তা নকৰিব যে আমি সকলো আপোনাৰ যেনেকৈ এতিয়া আহিছোঁ পৰৱৰ্তী সময়তো সকলো আহিব আৰু এইখন অভয়াপুৰী গাঁৱত মই এটা দৃশ্য গোটেই দৃশ্যখিনিয়ে দেখুৱাবলৈ বিচাৰিম ইয়াত তেওঁলোকৰ এই গাঁওখনলৈ মানুহবোৰ উভতি আহিছে কিন্তু ঘৰত লামলাকতো একো নাই কাৰোবাৰ বিচনাখন গছৰ তলত সোমাই আছে কোনোবা এগৰাকী আইতাই আমাক কৈছে যে মোৰ বিচনাখন সেই গছৰ তলতে আছে শৰাই বানবাতি মানে এতিয়া মানুহে আহি গছকি বোকাৰ পৰা উলিয়াই আনিবলগীয়া হৈছে ৰাইজক সহায় কৰিবলৈ বিভিন্নজন আহিছে আমি চেষ্টা কৰি আছোঁ আমি যিখিনি পাৰোঁ যেনেকৈ পাৰোঁ সহায় কৰি এতিয়া এই গাঁওখনক উদ্ধাৰ কৰিব লাগে আৰু এতিয়া আমি সকলোৱে যাতে এইখিনি কাম শেষ কৰিব পাৰোঁ এইটোৱে আমাৰ আশা মই আকৌ কৈছোঁ যে শহীদ ব্যক্তিৰ অভাৱ অসমত কেতিয়াও হোৱা নাই অভয়পুৰীয়া গাঁৱলৈ কাল আহিছিল বানপানীৰ ৰূপত কালে উটুৱাই নিছিল এটা পৰিয়াল কিন্তু সেই পৰিয়ালৰ যিকেইজন এতিয়া জীৱিত আছে আমাৰ সকলোৰে দায়িত্ব আছে সেই জীৱিত থকা ব্যক্তিসকলৰ যিকেইজন আছে তেওঁলোকক যাতে আমি মানুহ কৰিব পাৰোঁ আগলৈ লৈ যাব পাৰোঁ কাৰণ আনৰ প্ৰাণ বচাইহে নিজৰ প্ৰাণ বিসৰ্জন দিছিল বিদ্যুৎ দুৱাৰাই গাঁওখনৰ এতিয়া আমি বিভিন্ন জেগালৈ গৈছোঁ ঘৰ দুৱাৰৰ অৱস্থা নাই চাউল ধানে পৰিপূৰ্ণ এখন গাঁও সকলোৰে ভঁৰালত ধান আছিল সকলোৰে কি নাছিল গাঁওখনত কিন্তু এতিয়া সকলো নিশ্চিহ্ন হৈ গ'ল এতিয়া আমি আশা কৰিম আমাৰ সহযোগিতাত সকলো আকৌ পুনৰ ঠন ধৰি উঠিব লাগিব সকলো জীয়াই থাকিব লাগিব সেয়াই আমাৰ কামনা